নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী সদখে বিটিসি নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে আৰু ইয়াৰ মাজতে বিটিসি নিৰ্বাচন নহতে এতিয়া খেও মানিছে অগপ প্ৰাৰ্থী পাৰ্থজিত ৰায় প্ৰত্যাহাৰ কৰিছে মনোনয়ন শেষ মুহূৰ্তত মনোনয়ন প্ৰত্যাহাৰ কৰিছে অগপ প্ৰাৰ্থী পাৰ্থজিত ৰায়ৰ মনোনয়ন প্ৰত্যাহাৰক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ লৈছে এই মুহূৰ্তৰ সবিশেষ বিটিসি নিৰ্বাচন নহতে খেও মানিলে অগপ এফালে নিৰ্বাচন অনুষ্ঠিত হোৱাই নাই আৰু নিৰ্বাচন অনুষ্ঠিত নহতে এতিয়া খেও মানিছে অগপ প্ৰাৰ্থী পাৰ্থজিত ৰায় প্ৰত্যাহাৰ কৰিলে মনোনয়ন পাৰ্থজিত ৰায়ে প্ৰত্যাহাৰ কৰিছে মনোনয়ন চিৰাং জিলাৰ 19 নং থুৰিবাৰী সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছিল কিন্তু শেষ মুহূৰ্তত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে অগপ প্ৰাৰ্থী পাৰ্থজিত ৰায়ে হঠাৎ মনোনয়ন প্ৰত্যাহাৰক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত মনোনয়ন প্ৰত্যাহাৰ কৰা বুলি মন্তব্য প্ৰদান কৰিছে পাৰ্থজিত ৰায়ে আৰু যেহেতু এতিয়া বিটিসি নিৰ্বাচন সমাগত আৰু 22 ছেপ্টেম্বৰত যেহেতু বিটিসি নিৰ্বাচনৰ ভোট গ্ৰহণ আছে 26 ছেপ্টেম্বৰত ভোট গণনা হ'ব গতিকে মনোনয়ন যিসকলে দাখিল কৰি আছে যিসকলে প্ৰাৰ্থিত্ব আগবঢ়াব বা যিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেইসকলে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে কিন্তু ইয়াৰ মাজতে এতিয়া চৰ্চিত হৈ পৰিছে অগপ প্ৰাৰ্থী পাৰ্থজিত ৰায় কিয়নো পাৰ্থজিত ৰায়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে পাৰ্থজিত ৰায়ে চিৰাং জিলাৰ 19 নং থুৰিবাৰী সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছিল কিন্তু শেষ মুহূৰ্তত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে পাৰ্থজিত ৰায়ে কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত মনোনয়ন প্ৰত্যাহাৰ কৰা বুলি মন্তব্য কৰিছে পাৰ্থজিত ৰায়ে কিন্তু এতিয়া প্ৰশ্ন হৈছে যে কি কাৰণে হঠাৎ এইদৰে শেষ মুহূৰ্তত মনোনয়ন প্ৰত্যাহাৰ কৰিবলগীয়া হ'ল পাৰ্থজিত ৰায়ে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ইয়াকে কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে বিটিসি নিৰ্বাচনত এইদৰে খেও মানিবলৈ বাধ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে কিয়নো বিটিসি নিৰ্বাচন অনুষ্ঠিত হোৱাই নাই বিটিসি নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলি আছে সকলো প্ৰাৰ্থী বা সকলো প্ৰতিদ্বন্দ্বী বা প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ব্যাপকভাৱে প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে সকলো নিৰ্বাচনৰ বাবে এক প্ৰকাৰ সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে আৰু নিৰ্বাচনী প্ৰচাৰো যেহেতু চলি আছে আৰু ইয়াৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে যে বিটিসি নিৰ্বাচনক লৈ এতিয়া চাৰিওফালে ব্যাপক ব্যস্ততা আৰু এই ব্যস্ততাৰ মাজতে যিসকলে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেইসকলে যেহেতু মনোনয়ন দাখিল কৰিছে আৰু তাৰ মাজতে এতিয়া অগপ খেও মানিছে ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো এগৰাকী অগপৰ প্ৰাৰ্থী পাৰ্থজিত ৰায় আৰু পাৰ্থজিত ৰায়ে দাখিল কৰিছিল মনোনয়ন চিৰাং জিলাৰ 19 নং থুৰিবাৰী সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছিল পাৰ্থজিত ৰায়ে কিন্তু শেষ মুহূৰ্তত পাৰ্থজিত ৰায়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কি কাৰণে এইদৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলগীয়া হ'ল অগপ প্ৰাৰ্থী পাৰ্থজিত ৰায়ে আৰু তেওঁ মন্তব্য কৰিছে যে শীৰ্ষ নেতৃত্বৰ বা কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশতে মনোনয়ন প্ৰত্যাহাৰ কৰা বুলি তেওঁ মন্তব্য আগবঢ়াইছে কিন্তু প্ৰকৃততে কি কাৰণে তেওঁ মনোনয়ন প্ৰত্যাহাৰ কৰিলে ইয়াৰ আঁৰত কাৰণ কি তাক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে পাৰ্থজিত ৰায়ৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা বা বিজেপি দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনাত এটা মধ্যস্থকাৰী আলোচনা হ'ল আলোচনাৰ বাবে যিহেতু আমি মিত্ৰজোঁটত আছোঁ আৰু এই মিত্ৰজোঁটত যাতে আমাৰ ভোট বিভাজন হৈ কোনো বিৰোধী শক্তিয়ে যাতে ইয়াত জিকি যাব নোৱাৰে তাৰ স্বাৰ্থত আৰু বিজিং অঞ্চলৰ তথা চুৰিবাৰী অঞ্চলৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আজি মই উদ্যোগ কৰিছোঁ এই বিষয়ে মই ইয়াতে জ্ঞাত নহয় কাৰণ সেইটো কেন্দ্ৰীয় সমিতিয়ে জানিব আৰু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মেহে মই আজি উজ্জ্বল প্ৰক্ৰিয়াত মানে অংশগ্ৰহণ কৰি উজ্জ্বল কৰিম অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা বা বিজেপি দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনাত এটা মধ্যস্থকাৰী আলোচনা হ'ল আলোচনাৰ বাবে যিহেতু আমি মিত্ৰজোঁটত আছোঁ আৰু এই মিত্ৰজোঁটত যাতে আমাৰ ভোট বিভাজন হৈ কোনো বিৰোধী শক্তিয়ে যাতে ইয়াত জিকি যাব নোৱাৰে তাৰ স্বাৰ্থত আৰু বিজিং অঞ্চলৰ তথা চুৰিবাৰী অঞ্চলৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আজি মই উদ্যোগ কৰিছোঁ এই বিষয়ে মই ইয়াতে জ্ঞাত নহয় কাৰণ সেইটো কেন্দ্ৰীয় সমিতিয়ে জানিব আৰু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মেহে মই আজি উজ্জ্বল প্ৰক্ৰিয়াত মানে অংশগ্ৰহণ কৰি উজ্জ্বল কৰিম অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা বা বিজেপি দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনাত এটা মধ্যস্থকাৰী আলোচনা হ'ল আলোচনাৰ বাবে যিহেতু আমি মিত্ৰজোঁটত আছোঁ আৰু এই মিত্ৰজোঁটত যাতে আমাৰ ভোট বিভাজন হৈ কোনো বিৰোধী শক্তিয়ে যাতে ইয়াত জিকি যাব নোৱাৰে তাৰ স্বাৰ্থত আৰু বিজিং অঞ্চলৰ তথা চুৰিবাৰী অঞ্চলৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আজি মই
কি কয় উজ্জ্বল কৰিছোঁ। এই বিষয়ে মই ইয়াতে জ্ঞাত নহয়, কাৰণ সেইটো কেন্দ্ৰীয় সমিতিয়ে জানিব আৰু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মেহে মই আজি উজ্জ্বল